আমাক যি আদৰ্শ দেখাই গৈছে গোটেই জাতিটোক একত্ৰিত হয় একেলগে আমি নিজৰ অধিকাৰৰ কাৰণে কেনেকৈ মাত মাতিব লাগে সেইবোৰ বাট দেখুৱাই গৈছে আৰু আমাৰ লগত যেতিয়া থাকে এজন মানুহ তেতিয়া আমি তেখেতৰ মহত্বৰ বিষয়ে গম নাপাওঁ তেখেতে বিয়োগ হোৱাৰ পিছতহে আমি গম পাওঁ আজি আমি অনুভৱ কৰিছোঁ যে তেখেতৰ বিয়োগে আমাক কিমান ক্ষতি কৰিছে গতিকে এনেকুৱা লিডাৰ বহুত কম মানে কমিউনিটিবিলাকত বহুত কম আহে আমি আশা কৰিছোঁ যে মই ইমানখিনি ক'ব পাৰোঁ এতিয়া তেখেত গুচি গ'ল আমি তেখেতক ঘূৰাই আনিব নোৱাৰিম কিন্তু মই বিশেষকৈ ব্যক্তিগত হিচাপে মই যেতিয়ালৈকে আছোঁ এই পৰিয়ালটোক তেখেতৰ ক্ষতি পূৰাব নোৱাৰিলেও মানে তেখেতৰ যিখিনি পৰিয়ালক লৈ দায়িত্ব আছিলে মই নিশ্চয়কৈ পালন কৰি যাম বুলি মই আশা ৰাখিছোঁ আমাক যি আদৰ্শ দেখাই গৈছে গোটেই জাতিটোক একত্ৰিত হয় একেলগে আমি নিজৰ অধিকাৰৰ কাৰণে কেনেকৈ মাত মাতিব লাগে সেইবোৰ বাট দেখুৱাই গৈছে আৰু আমাৰ লগত যেতিয়া থাকে এজন মানুহ তেতিয়া আমি তেখেতৰ মহত্বৰ বিষয়ে গম নাপাওঁ তেখেতে বিয়োগ হোৱাৰ পিছতহে আমি গম পাওঁ আজি আমি অনুভৱ কৰিছোঁ যে তেখেতৰ বিয়োগে আমাক কিমান ক্ষতি কৰিছে গতিকে এনেকুৱা লিডাৰ বহুত কম মানে কমিউনিটিবিলাকত বহুত কম আহে আমি আশা কৰিছোঁ যে মই ইমানখিনি ক'ব পাৰোঁ এতিয়া তেখেত গুচি গ'ল আমি তেখেতক ঘূৰাই আনিব নোৱাৰিম কিন্তু মই বিশেষকৈ ব্যক্তিগত হিচাপে মই যেতিয়ালৈকে আছোঁ এই পৰিয়ালটোক তেখেতৰ ক্ষতি পূৰাব নোৱাৰিলেও মানে তেখেতৰ যিখিনি পৰিয়ালক লৈ দায়িত্ব আছিলে মই নিশ্চয়কৈ পালন কৰি যাম বুলি মই আশা ৰাখিছোঁ আমাক যি আদৰ্শ দেখাই গৈছে গোটেই জাতিটোক একত্ৰিত হয় একেলগে আমি নিজৰ অধিকাৰৰ কাৰণে কেনেকৈ মাত মাতিব লাগে সেইবোৰ বাট দেখুৱাই গৈছে আৰু আমাৰ লগত যেতিয়া থাকে এজন মানুহ তেতিয়া আমি তেখেতৰ মহত্বৰ বিষয়ে গম নাপাওঁ তেখেতে বিয়োগ হোৱাৰ পিছতহে আমি গম পাওঁ আজি আমি অনুভৱ কৰিছোঁ যে তেখেতৰ বিয়োগে আমাক কিমান ক্ষতি কৰিছে গতিকে এনেকুৱা লিডাৰ বহুত কম মানে কমিউনিটিবিলাকত বহুত কম আহে আমি আশা কৰিছোঁ যে মই ইমানখিনি ক'ব পাৰোঁ এতিয়া তেখেত গুচি গ'ল আমি তেখেতক ঘূৰাই আনিব নোৱাৰিম কিন্তু মই বিশেষকৈ ব্যক্তিগত হিচাপে মই যেতিয়ালৈকে আছোঁ এই পৰিয়ালটোক তেখেতৰ ক্ষতি পূৰাব নোৱাৰিলেও মানে তেখেতৰ যিখিনি পৰিয়ালক লৈ দায়িত্ব আছিলে মই নিশ্চয়কৈ পালন কৰি যাম বুলি মই আশা ৰাখিছোঁ আমাক যি আদৰ্শ দেখাই গৈছে গোটেই জাতিটোক একত্ৰিত হয় একেলগে আমি নিজৰ অধিকাৰৰ কাৰণে কেনেকৈ মাত মাতিব লাগে সেইবোৰ বাট দেখুৱাই গৈছে আৰু আমাৰ লগত যেতিয়া থাকে এজন মানুহ তেতিয়া আমি তেখেতৰ মহত্বৰ বিষয়ে গম নাপাওঁ তেখেতে বিয়োগ হোৱাৰ পিছতহে আমি গম পাওঁ আজি আমি অনুভৱ কৰিছোঁ যে তেখেতৰ বিয়োগে আমাক কিমান ক্ষতি কৰিছে গতিকে এনেকুৱা লিডাৰ বহুত কম মানে কমিউনিটিবিলাকত বহুত কম আহে আমি আশা কৰিছোঁ যে মই ইমানখিনি ক'ব পাৰোঁ এতিয়া তেখেত গুচি গ'ল আমি তেখেতক ঘূৰাই আনিব নোৱাৰিম কিন্তু মই বিশেষকৈ ব্যক্তিগত হিচাপে মই যেতিয়ালৈকে আছোঁ এই পৰিয়ালটোক তেখেতৰ ক্ষতি পূৰাব নোৱাৰিলেও মানে তেখেতৰ যিখিনি পৰিয়ালক লৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত